CID কনিষ্ঠবলো জড়িত হৈ আছিল, আমি তেওঁকো জড়িত কৰিছো বা গ্ৰেপ্তাৰ কৰিছো। আৰু যোন একেদিন দুই এদিন কোনোবা লুকাই আছে, কিন্তু লুকাই ক'ত যাব, দুদিন পিছত সাৰেন্ডাৰো কৰিব। চুমি বৰা আৰু বিশাল ফুকনৰ ট্ৰেডিং বিজনেছৰ ওপৰত হেণ্ডচকু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আচলতে চুমি বৰাক উদ্দেশ্যি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে চুমি বৰাই কিমান দিন পলাই থাকিব, 2-3 দিনৰ ভিতৰতে হাজিৰ হ'ব লাগিব অসম পুলিচৰ হাতত। আচলতে গুৱাহাটীৰ দৰে এডোখৰ ঠাইত চুমি বৰা আৰু বিশাল ফুকনে ইমান ডাঙৰ এটা অফিচ বনাবলৈ সুবিধা পালে কেনেকৈ? আচলতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেখা নাছিল নেকি? ইয়াৰ উপৰি চুমি বৰা আৰু বিশাল ফুকনৰ ওপৰত যেনেকৈ জঁপিয়াই পৰিছে, ঠিক তেনেকৈ অসম জোকাৰি যোৱা দুটা ঘটনা, জোনমণি ৰাভা হত্যাকাণ্ড আৰু সুনীল গগৈ নিৰুদ্দেশ আৰু জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ডৰ ওপৰত কিয় আজিলৈকে উচিত তদন্ত কৰিব নোৱাৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? চুমি বৰাৰ সম্পৰ্কত বক্তব্য আগবঢ়োৱাৰ পাছতে বিৰোধী শক্তি ভূপেন বৰাই বিশেষভাৱে এটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। আপোনালোকক সম্পূৰ্ণ দুয়োজনৰ বক্তব্য আগবঢ়াম, আপোনালোকে সম্পূৰ্ণ প্ৰতিবেদনটো চাব। আৰু আপুনি যদি প্ৰথমবাৰলৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি সহযোগিতা কৰিব আৰু প্ৰতিবেদনসমূহ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি সহযোগিতা কৰিব বুলি আশা কৰিছোঁ। তেনেহ'লে আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। ট্ৰেডিঙৰ লগত জড়িত কাৰো সমৰ্থক হ'ব নোৱাৰে। ট্ৰেডিং এটা ইলিগেল এক্টিভিটি, আৰু এই ইলিগেল এক্টিভিটিটোক যোনেই সমৰ্থন কৰে তাৰ বিষয়ে অসম চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব। অসমৰ দুখীয়া দৰিদ্ৰ মানুহৰ টকা পইচা লুণ্ঠন কৰিবলৈ আমি কাকো সুযোগ নিদিওঁ। আজি এজন অসমৰ ব্যক্তিয়ে লিখিছে ফেচবুকত যে ষ্টক ট্ৰেডিংটো এটা বেলেগ কথা। একো বেলেগ কথা নহয়। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ অনুমতি নোহোৱাকৈ কোনেও কাৰো পৰা এটকাও সংগ্ৰহ কৰিব নোৱাৰে। সেইটোৱে হৈছে দেশৰ প্ৰচলিত আইন। সি ষ্টকৰ কাৰণে হওক, প্লেনৰ কাৰণে হওক, সি ৰেলৰ কাৰণে হওক, কোনো ক্ষেত্ৰতে কোনো মানুহৰ পৰা ৰিজাৰ্ভ বেংকৰ অনুমতি নোহোৱাকৈ এটকাও সংগ্ৰহ কৰিব নোৱাৰে। গতিকে তেওঁৰ উদ্দেশ্য যিয়ে নহওক, সাধাৰণ মানুহৰ পৰা ৰিজাৰ্ভ বেংকৰ লাইচেঞ্চ নোহোৱাকৈ টকা ল'ব নোৱাৰে। টকা লোৱাটো ভুল, আৰু এই টকা লোৱাত যিসকলে অনুপ্ৰেৰণা দেখুৱায় তেওঁলোকো ভুল। চৰকাৰে দুখীয়া দৰিদ্ৰ আৰু সাধাৰণ মানুহক ৰক্ষণাবেক্ষণ দিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা ল'ব। কোনেও কাকো জ্বলাই দিব নোৱাৰে। এইখন অসম ক'লেই নহ'ব, এইখন অসম বেলেগ অসম, ইয়াতে কোনেও কাকো জ্বলাই দিব নোৱাৰে। এইবোৰ পুৰণা কথা আছিল, আজিৰ দিনত এইবোৰ সম্ভৱ নহয়। আৰু সকলোৱে জানে যে আইন হাতত ল'লে পৰিৱেশ কি হ'ব। বাৰে বাৰে বহুত দিনে বহুত ঘটনাই প্ৰমাণ কৰিছে যে অসমত আইন হাতত লোৱাটো ইমান সহজ নহয়। এজন CID কনিষ্ঠবলো জড়িত হৈ আছিল, আমি তেওঁকো জড়িত কৰিছো বা গ্ৰেপ্তাৰ কৰিছো। আৰু যোন একেদিন দুই এদিন কোনোবা লুকাই আছে, কিন্তু লুকাই ক'ত যাব? যেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ দুৰ্নীতিৰ বিষয় এটা ওলাই যায়, আপুনি মন কৰিব কিন্তু আৰম্ভণি যেতিয়া কাজিৰঙাৰ ৰিচৰ্টৰ কথাটো ওলায়, তাৰ দুদিনৰ পাছত নতুন ৰিচৰ্ট এটা সন্মুখলৈ আহে, আৰু সেইটো বহুত আগভাগ লয় মুখ্যমন্ত্ৰী। এতিয়া নতুনকৈ মাজুলী মাটিটোৰ কথা ওলাব 18 বিঘা। যেতিয়া এয়াৰপৰ্টৰ মাটিটোৰ কথা ওলাইছিলে মনত পেলাব। আপোনাক মই গোটেই কেলেণ্ডাৰখন দি দিম। যেতিয়া তেওঁৰ সম্পত্তি এটা আহৰণ কৰে, তেতিয়া হঠাৎ হাতত পৰা নতুন ইছ্যু এটা তেওঁ আগুৱাই দিব। পলে পলে তেওঁ খিলঞ্জীয়াৰ সুৰক্ষা, খিলঞ্জীয়াৰ ছেফগাৰ্ড নহয়, ফেমিলি সুৰক্ষা, ফেমিলি ছেফগাৰ্ডটো কৰি আছে। লুটি পুতি গোটেই অসমীয়া যুৱক 25 লাখৰ দৰমহা 20-25 হাজাৰ কমাই দি যেতিয়া লখিমপুৰ কেবিনেটত খিলঞ্জীয়া শব্দটো কৈ দিয়ে, আমি মন্ত্ৰমুগ্ধ হৈ যাওঁ যে বা হিমন্ত বিশ্ব শৰ্মাই বহুত চিন্তা কৰি আছে। আপুনি এটা নাম কৈছে, চুমি আৰু তাৰ্কিক বৰা। মই আপোনাক কেইটামান নাম মনত পেলাই দিম। ৰাজীৱ পল, চাব অসম পুলিচে এতিয়ালৈকে কাক ধৰা নাই। মই অসমৰ মাননীয় আৰক্ষী সঞ্চালক প্ৰধান GP সিং ডাঙৰীয়াকো মনত পেলাই দিব বিচাৰিছোঁ যে আপুনি কাক ধৰিব পৰা নাই। ধৰিব পৰা নাই নে ধৰা নাই, নে ধৰিবলৈ চেষ্টা কৰা নাই, নে ধৰিবলৈ আন্তৰিকতা নাই, নে অন্য কিবা কথা আছে মই নাজানো। কিন্তু ৰাজীৱ পল
আচল কিংপিন APSC কেলেংকাৰী নেপালত পলাই আছে বুলি চবেই জানে, ধৰা নাই। মৃদুপৱন নেওগ 22 চনৰ পৰা পলাতক। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছৰ কথাবিলাক কৈ আছে। মৃদুপৱন নেওগ আজিলৈকে পুলিচে ধৰা নাই। আৰু কিমান ডাঙৰ ৰেকেটৰ লগত জড়িত। দীপাংকৰ বৰ্মন 7,000 crores ফাইনেন্সিয়েল ফ্ৰড। দীপাংকৰ বৰ্মন কিমান? 7,000 কোটি টকা। সুনীল গগৈ আমাৰ এইফালৰে জল জীৱন মিছন কণ্ট্ৰেক্টৰ জুন মাহৰ 2024 পৰা আজিলৈকে চৰকাৰে একো খবৰ আমাক দিব পৰা নাই। ধিং ৰেপ কেছ কিমান হুলস্থুল হ'ল? এজনটো পানীত পৰি মৃত্যু হ'ল, দুজন ক'লে গ'ল। CMটো বহুত কথা কৈছিলে। ধিং ৰেপ কেছত দুজন কোনোবাই খবৰ ৰাখিছে নেকি? আৰু এতিয়া আহিলে চুমি আৰু তাৰ্কিক বৰা। ফটো কাৰ লগত ওলাইছে? চুমি বৰা চাব। মুখ্যমন্ত্ৰীৰ লগত ধুনীয়া ফটো আছে। মুখ্যমন্ত্ৰীয়ে 1 কোটি টকা চেক লৈ থকা ফটো আছে। এতিয়া ধৰিব নোৱাৰে চুমি বৰা, ধৰিব নোৱাৰে নে নধৰে নে ধৰিবলৈ গ'লে নিজৰ হাত জ্বলিব, মানে কেঁচু খানোতে সাপ ওলাব। গতিকে ৰাজীৱ পলক ধৰিব নোৱাৰে, ধৰিলে বিপদ আছে। মৃদুপৱন নেওগক ধৰিব নোৱাৰে, ধৰিলে বিপদ আছে। দীপাংকৰ বৰ্মন 7,000 crores আপোনাৰ মোৰ চকুৰ আগত লুটি পেলালে। গৃহ বিভাগটো ক'ত আছিলে? 7,000 কোটি টকা। 1200 টকা অৰুণোদয়ৰ কাৰণে মানুহে 45 ডিগ্ৰী চেণ্টিগ্ৰেড গৰমত লাইন পাতে। 7 লাখ crore অসমৰ পৰা লুটি লৈ গ'ল। গৃহ বিভাগে গম নাপায়। গম নাপায় নে পায় আপোনালোকে বিচাৰিব, মই নকওঁ। কথাটো চিন্তা কৰিব কিন্তু। আৰু এইকেইটা মই লিষ্টখন আপোনালোকক দি দিম। আপোনালোকে মুখ্যমন্ত্ৰীক লগ পালে সুধিব যে ভূপেন বৰাই কৈছে যে মৃদুপৱন নেওগক ধৰিবলৈ আপোনাৰ সাহস নাই, ধৰিলে আপোনাৰ হাত জ্বলিব। দীপাংকৰ বৰ্মনক ধৰিলে আপোনাৰ হাত জ্বলিব, আপোনাৰ পুলিচৰ হাত জ্বলিব। এতিয়া চুমি বৰাৰ যেতিয়া বিয়া হৈছিলে পিছফালে ৰছী এজন থিয় হৈ আছে, চাই নেকি? চুমি বৰাৰ বিয়াৰ যিখন ফটো আহি আছে সংবাদ মাধ্যমত, ক'লা চশমা পিন্ধি গোলাঘাটৰ ফালে ৰছী এজন পিছফালে থিয় হৈ আছে। এতিয়া আৰক্ষী সঞ্চালক প্ৰধানে সেই ৰছীজনক সুধিব নেকি যে তুমি এই স্কেমটোত জড়িত আছা নে নাই? নুসুধে। সুধিবলৈ গ'লে কেঁচু খানোতে সাপ ওলাব। গতিকে কি হৈ আছে, কেনেকে লুটপাট চলি আছে? যেতিয়া লুটপাট তীব্ৰ ৰূপ ধাৰণ কৰে তেতিয়া নতুন নিশ্চয়তা সন্মুখলৈ আহে।